হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। স্কুটি ডিষ্ট্ৰিবিউশ্যন প্ৰজ্ঞান ভাৰতী স্কুটি ডিষ্ট্ৰিবিউশ্যন 2025-26 বৰ্ষ। বহুতে বহুত কুৱেশ্যন কৰি থাকে যে দাদা স্কুটি কেতিয়া পাম, কিমান পাৰ্চেণ্টত স্কুটি দিব। সেইকাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। ভালকৈ মন কৰি শুনিবা কথাখিনি, আৰু প্ৰচেছ কেনেকুৱা হ'ব, কেতিয়া স্কুটি পাবা, কি কি হ'বলগীয়া আছে, এভৰিথিং এই ভিডিঅ'ৰ থ্ৰুদি জনাবলৈ লৈছোঁ। প্লিজ ভালকৈ মন কৰি শুনিবা, আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো আগন্তুক বহুত ইম্পৰ্টেণ্ট আপডেট আহিবলগীয়া আছে, স্কুটি আপডেট। চ' মই এই চেনেলৰ থ্ৰুদি দিম। চ' সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নিজৰ প্ৰব্লেম কমেণ্টত জনাবা। স্কুটি ডিষ্ট্ৰিবিউশ্যন 2025-26 বৰ্ষ। পাৰ্চেণ্টেজ, ফাৰ্ষ্ট অফ অল পাৰ্চেণ্টেজ। মই প্ৰথমতে পাৰ্চেণ্টেজটো কৈ লওঁ। এতিয়ালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এনাউন্স কৰা পাৰ্চেণ্টেজটো আছিল 80%। এতিয়ালৈকে কোনো তাতে চেঞ্জ অহা নাই বা তাতে কোনো চেঞ্জ হোৱা নাই। যিবোৰ ষ্টুডেণ্টে অনলি 80% বা তাতকৈ অধিক পাৰ্চেণ্টেজ পাইছে, সেইবোৰ ষ্টুডেণ্টকে অনলি স্কুটি দিয়া হ'ব। মানে 80 and 80+ পোৱা পাৰ্চেণ্টেজ পোৱা ষ্টুডেণ্টবোৰকহে স্কুটি দিয়া হ'ব এতিয়ালৈকে। যিবোৰ ষ্টুডেণ্টে 60, গাৰ্লছ 60, বয়জ 75ৰ ওপৰত পাইছা, সেইবোৰক স্কুটি দিয়া নহয় এতিয়ালৈকে। কোনো নাই, কনফাৰ্মেশ্যন দিয়া নাই, বাট মষ্ট প্ৰবেবলি দিয়া নহয়। চ' বহুতে লিখি থাকে যে 60%ত এইবাৰ এগেইন দিব স্কুটি। এতিয়ালৈকে কোনো ইনফৰ্মেশ্যন নাই, কোনো আপডেট অহা নাই। 80% যিটো আছিল সেইটোৱে খাটাং হৈ আছে এতিয়ালৈকে। চ' পাৰ্চেণ্টেজটো গ'ল। এতিয়া তোমালোকে স্কুটি পাবা কেনেকৈ? তোমালোকে আগতে 4 বছৰ দিছে, 2021ৰ পৰা স্কুটি দি আছে বা 20ৰ পৰা দি আছে। কেতিয়াও অনলাইন এপ্লাই হোৱা নাছিল, বাট দিছ ইয়াৰ 2025 বৰ্ষৰ বাবে তোমালোকৰ অনলাইন আবেদন হ'ব স্কুটিৰ কাৰণে। তাৰে কাৰণে অসম গভৰ্ণমেণ্টে বা অসম হায়াৰ এডুকেশ্যন বোৰ্ডে তোমালোকক এটা লিংক দিব, তাতে তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব। অলৰেডি ষ্ট্ৰীম ৱাইজ মেৰিট লিষ্ট আহিছে। সেই মেৰিট লিষ্টৰ ষ্টুডেণ্টে কি কৰিব, এতিয়া অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই কৰিলেহে ডিষ্ট্ৰিক্ট ৱাইজ এখন ফাইনেল মেৰিট লিষ্ট ওলাব। সেই মেৰিট লিষ্টৰ মতে তোমালোকে স্কুটি পাবা। অ'কে, গ'ল তোমালোকে ফাইনেল কথা। তোমালোকে অনলাইন আবেদন কৰিব লাগিব। তাৰে কাৰণে এটা লিংক দিব অসম গভৰ্ণমেণ্টে বা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে। সেইটোৰ কাৰণে ৱেইট কৰা। যেতিয়াই আপডেট আহিব যে লিংকটো দিব, তোমালোকে কেনেকৈ এপ্লাই কৰিবা, তাতে কি কি লাগিব, মই সবিশেষ তোমালোকক জনাম। অ'কে, অনলাইন আবেদন কৰিব লাগিব। আগতে অফলাইন আছিল, কোনো অনলাইন আবেদন হোৱা নাছিল। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এইখিনিও কথা কৈছে যে যিবোৰ ষ্টুডেণ্টে কলেজত পঢ়ি আছে সেইবোৰ ষ্টুডেণ্টেহে স্কুটি পাব। অ'কে, যিবোৰ ষ্টুডেণ্টে ঘৰত বহি আছে সেইবোৰ ষ্টুডেণ্টে স্কুটি নাপায়, বা কোচিং কৰা ষ্টুডেণ্টবোৰে স্কুটি নাপায়। এইখিনি কথা 2024 বৰ্ষৰ ডিচেম্বৰ মান্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কনফাৰেঞ্চ কৰি লাইভ কনফাৰেঞ্চ বা নিউজ কনফাৰেঞ্চত জনাইছিল। এতিয়া আৰু এটা কুৱেশ্যন যে নিযুত মইনা আৰু স্কুটি ডিষ্ট্ৰিবিউশ্যন। যিবোৰ ষ্টুডেণ্টে নিযুত মইনা ল'ব বা স্কুটি ল'ব, 80%ৰ ওপৰত থকা ষ্টুডেণ্টবোৰে, ছোৱালীবোৰে নিযুত মইনা ল'ব, বাট তাৰে তলৰবোৰে নিযুত মইনা ল'ব। বাট যদি এনেকুৱা ছোৱালী আছে যে স্কুটিও লৈছে, নিযুত মইনাও কৰিছে, দেন নহ'ব, যিকোনো এটা ল'ব লাগিব। এলিজিবল ষ্টুডেণ্ট যিবোৰ 80%ৰ ওপৰত আছে ছোৱালী, যিকোনো এটা স্কিম ল'ব লাগিব এখন, নাইবা স্কুটি নাইবা নিযুত মইনা। সেইকাৰণে যিবোৰ ছোৱালীৰ 80%ৰ তলত আছে, তোমালোকে নিযুত মইনা স্কলাৰশ্বিপ আবেদন কৰিবা। তোমালোকে 100% পাবা। অ'কে, নিযুত মইনাৰ কাৰণে এক্সট্ৰা এটা ভিডিঅ' আনিম, বা আছে, তোমালোকে মোৰ চেনেলত চাব পাৰা। চ' নিযুত মইনা ল'লে স্কুটি ল'ব নোৱাৰা, বা স্কুটি ল'লে নিযুত মইনা ল'ব নোৱাৰা। আৰু ল'ৰাৰ কাৰণে কোনো নিযুত মইনা নাই, এইটো ক্লিয়াৰ কৰি ৰাখা। চ' সেইকাৰণে কৈছোঁ ছোৱালীবোৰক। আৰু এটা কুৱেশ্যন, নিযুত মইনা বা স্কুটিৰ লগত ঈশানোদয়ৰ লিংক আছে নেকি? তোমালোকে একদম ভালকৈ ক্লিয়াৰ কৰি লোৱা যে ঈশানোদয় কৰিলে তোমালোকে নিযুত মইনা ল'ব পাৰিবা, ঈশানোদয় কৰিলে স্কুটিও ল'ব পাৰিবা, স্কুটি ল'লে ঈশানোদয় কৰিব পাৰিবা, নিযুত মইনা ল'লে ঈশানোদয় কৰিব পাৰিবা। ন' ক্লেছ নাই। অ'কে, তো এইখিনি গ'ল। এতিয়া তোমালোকে স্কুটি কেনেকৈ পাবা? তোমালোকৰ প্ৰথমত অনলাইন আবেদন হ'ব। ফাৰ্ষ্ট অফ অল অনলাইন আবেদন হ'ল। অনলাইন আবেদন হৈ এটা ডিষ্ট্ৰিক্ট ৱাইজ, প্ৰতি বছৰে ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট ওলায় এখন ডিষ্ট্ৰিক্ট ৱাইজ, আৰু তাতে তোমাৰ নাম, এখন কলেজৰ নাম, সেইখন কলেজৰ প্ৰিন্সিপালৰ নাম, নোডেল অফিচাৰ বুলি কয়। এখন কলেজ দিব, কলেজৰ নাম দিব, সেই কলেজৰ প্ৰিন্সিপালৰ নাম দিব। তাৰে পৰা তুমি এপ্ৰিচিয়েশ্যন লেটাৰ, ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট তুমি কালেক্ট কৰিব লাগিব। সেইকাৰণে সেই কলেজৰ নাম আৰু তোমাৰ ডিষ্ট্ৰিক্টৰ এখন কলেজৰ নাম আৰু প্ৰিন্সিপালৰ নাম দিব, যাতে তুমি এপ্ৰিচিয়েশ্যন লেটাৰটো কালেক্ট কৰিব পাৰা। মেৰিট লিষ্ট ওলালাক, তাৰপিছত তোমালোকে
ডিলাৰ ৱাইজ তোমাৰ ডিষ্ট্ৰিক্টৰ ডিলাৰত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব যোনখন কলেজৰ নাম আণ্ডাৰত তোমাৰ নাম আহিব সেইখন কলেজত যাই তোমালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব আৰু তোমালোকে কি কৰিব লাগিব এপ্ৰিচিয়েশ্যন লেটাৰ যিটো ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট সেইখন কলেজৰ পৰা ল'ব লাগিব তোমাৰ ডকুমেণ্টছ ভেৰিফাই হোৱাৰ পিছত তোমাৰ এই ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেটখন দিব তাৰে পিছত ডিলাৰে তোমাক এদিন মাতি তোমাৰ ডকুমেণ্টছবোৰ ল'ব বা তোমাক ফোন কৰি ক'ব যে তোমাৰ আধাৰ নম্বৰত OTR গৈছে বা আধাৰ নম্বৰত থকা ফোন নম্বৰত OTR গৈছে বা OTP গৈছে OTR নহয় চৰি OTR আহি গৈছে মুখত বেয়া নাপাবা মিষ্টেকলি চৰি OTP গৈছে তোমাৰ ফোন নম্বৰত OTP আহিব OTP তুমি ইয়াৰ লগত তোমাৰ শ্ব'ৰুমৰ লগত যিখন শ্ব'ৰুমত তোমাৰ নাম আছে বা যিখন শ্ব'ৰুমত তুমি কি কৰিবা তোমাৰ ডকুমেণ্টছ ভেৰিফাই কৰিবা সেইখন শ্ব'ৰুমৰ পৰা তোমাক কল আহিব আৰু তুমি OTP দিব লাগিব কিয়নো RCৰ কাৰণে গাড়ীখনৰ RC বনে তোমালোকে জানা ইঞ্চুৰেঞ্চ সেইবোৰ সব ফ্ৰী এভৰিথিং ফ্ৰী কৰি দিয়ে গভৰ্ণমেণ্ট ফালৰ পৰা চ' তোমাৰ RCখন বনাব তাৰে পিছত তোমাক এদিন ফোন কৰিব আহিবা তোমাৰ চাৰ্টিফিকেটখন লৈ যোনখন চাৰ্টিফিকেট তোমালোকে কলেজত ভেৰিফিকেশ্যন কৰি তুমি লৈছিলা তোমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি তুমি ডক্টৰ বাণীকান্ত চাৰ্টিফিকেট লৈছিলা সেইখন চাৰ্টিফিকেট লৈ ডিলাৰত যাবা দেন তোমাক স্কুটি দিব এই প্ৰচেছটো অনেষ্টলি কৈ দিছোঁ এই বছৰ অক্টোবৰ পাবগৈ অক্টোবৰৰ লাষ্টৰ পৰা মষ্ট প্ৰবেবলি তোমালোকে স্কুটি তোমাৰ হাতত পাবা তাৰে আগত ডকুমেণ্টছ ভেৰিফিকেশ্যন ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট পোৱা এইবোৰ কাৰ্যসূচী হৈ থাকিব প্ৰথমতে মই এগেইন কৈছোঁ ভালকৈ মন কৰি শুনিবা প্ৰথমতে আবেদন হ'ব অনলাইন আবেদন তাৰপিছত তোমালোকে ডিষ্ট্ৰিক্ট ৱাইজ এখন মেৰিট লিষ্ট ওলাব তাৰপিছত সেই মেৰিট লিষ্টত তোমাৰ নাম কোনোবা এখন কলেজৰ নাম তাৰপিছত এখন প্ৰিন্সিপালৰ নাম এখন কলেজৰ প্ৰিন্সিপালৰ নাম সেইখন কলেজৰ প্ৰিন্সিপালৰ নাম থাকিব সেইজন প্ৰিন্সিপালৰ পৰা তুমি ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট আনিব লাগিব ডকুমেণ্টছ ভেৰিফাই কৰিলা ডিলাৰত তাৰপিছত ডকুমেণ্টছ ভেৰিফাই কলেজত কৰিলা লগতে তোমাক চাৰ্টিফিকেটখন দি দিব তাৰে পিছত তোমাক এদিন মাতিব স্কুটিৰ কাৰণে আৰু ইঞ্চুৰেঞ্চ কৰা বা RC কৰা যিখিনি কাম অফিচিয়েল আছে সেইখিনি টোটেলি ফ্ৰী অনলি পাৰ্টছৰ কাৰণে 2000-3000 টকা লয় কিছুমান ডিলাৰত বাট ইঞ্চুৰেঞ্চৰ কাৰণে যিখিনি টকা সেইখিনি গভৰ্ণমেণ্টে দিয়ে আৰু হেলমেট ফ্ৰী ওকে এইখিনি আছিল মেইন আপডেট স্কুটি ৰিগাৰ্ডিং চ' ধৈৰ্য ৰাখা ষ্টুডেণ্টসমূহ যিমান ষ্টুডেণ্ট আছে তোমালোকে ধৈৰ্য ৰাখা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়াই অনলাইনৰ আবেদনৰ কাৰণে লিংক আহে মই তোমালোকক প্ৰভাইড কৰিম তোমালোকক জনাম নিশ্চয় জনাম আৰু কি কালাৰৰ স্কুটি আহিব কেতিয়া স্কুটি আহিব যেতিয়াৰ পৰা এপ্লাই হ'ব যেতিয়া স্কুটি আহিব তাৰে পৰা A to Z ক্লিয়াৰ ইনফৰমেশ্যন 100% দিম আৰু তোমালোকে কি কালাৰৰ স্কুটি আহিব কোন ডিলাৰত কোন ডিষ্ট্ৰিক্টত কোন স্কুটি এভৰিথিং দিবলৈ চেষ্টা কৰিম ওকে তো ইয়াৰ এইখিনিতে চ' বহুত ভিডিঅ' বনাব হাবাথুৰি খাই লাভ নাই 60% এতিয়ালৈকে ফাইনেল হোৱা নাই না কোনে কৈছে বা কোনো মন্ত্ৰীয়ে কৈছে কোনেও একো কোৱা নাই 80% ফাইনেল আছে 60 আৰু 75 স্কুটি নিদিয়ে মোৰ মতেতো নিদিয়ে মই অনেষ্টলি কৈ দিওঁ কথাখিনি মোৰ মতে নিদিয়ে 80% কৰিছে 80% ফাইনেল থাকিব যদি তোমালোকে ৰিকুৱেষ্ট কৰা বা হাইকোৰ্ট কৰিব পাৰা সেইটো তোমাৰ পাৰ্চনেল কথা লাষ্ট ইয়াৰ বহুতে হাইকোৰ্ট কৰিছিল চ' তোমালোকে সেইটো পন্থা যদি লৈছা বহুতে ষ্ট্ৰাইকো কৰিছে এতিয়ালৈকে কোনো চেঞ্জ হোৱা নাই আৰু চেঞ্জ নহয় বুলি মই জানো কাৰণ এটা বস্তু অফিচিয়েলি ওলাই গৈছে এতিয়া আৰু চেঞ্জ নকৰে মেবি চ' তথাপিও কৰিব পাৰে তথাপিও হোপ ৰাখিব পাৰা যদি পিছলৈ দি দিয়ে তেতিয়া বেলেগ কথা আৰু কোচিং কৰা ষ্টুডেণ্টবোৰক ড্ৰপ দিয়া ষ্টুডেণ্টবোৰক স্কুটি নিদিয়ে থেংক ইউ এভৰিৱান ভিডিঅ'টো ইমানখিনিয়ে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিবা শ্বেয়াৰ কৰিবা থেংক ইউ এভৰিৱান